তো ৱেলকাম এভৰিৱান আপোনালোক সকলোকে জ্ঞানতীৰ্থৰ নতুন এটা ভিডিঅ'লৈ আমি পুনৰবাৰ স্বাগতম জনাইছোঁ ইতিমধ্যে আপোনালোকে গম পাইছেই যে আমি কিমান সুন্দৰভাৱে আচলতে ভিডিঅ' ছিৰিজবিলাক আগুৱাই লৈ গৈ আছোঁ আমি আপোনালোকক ইতিমধ্যে অৱগত কৰাইছিলোঁ যে আমাৰ ওচৰত প্ৰায় 50খনৰ ওচৰত মক টেষ্ট পেপাৰ আছে গতিকে সেই সম্পূৰ্ণ মক টেষ্ট পেপাৰসমূহ আমি কি কৰিম আপোনালোকৰ সৈতে এনালাইচিছ কৰিম ঠিক আছে গতিকে এই মক টেষ্টৰ আমি দুটাকৈ ভিডিঅ' ইতিমধ্যে আপলোড কৰিছোঁ আৰু মই ভাবোঁ সেই ভিডিঅ'সমূহৰ পৰা আপোনালোক সম্পূৰ্ণৰূপে উপকৃত হ'ব আৰু অতি সোনকালেই আমি কি কৰিম এটা প্লে'লিষ্ট বনাই দিম ইয়াৰ লগতে আমি লুচেন জিকে আৰু আৰিহান্তৰ যিখন জিকে বুক আছে অসমীয়াৰ বুক ইয়াৰ পৰা আমি বাছি ষ্টেটিক জিকেৰ এটা পাৰ্ট আমি এটা বনাইছোঁ তো এটা ভিডিঅ' তাত আপলোড কৰা হৈছে তো বাকী ভিডিঅ'টো আহিব অতি সোনকালে আমি ভিডিঅ'সমূহ শ্বুট কৰা হৈছে বাট আপলোড কৰা হোৱা নাই গতিকে আশা কৰোঁ সেইটো পাৰ্টো আপোনালোকক কি কৰিব সহায় উপকৃত কৰিব নহয় জানো কাৰণ আমি বহুত আচলতে যিখিনি কণ্টেণ্ট আমি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰোঁ তো সেইখিনি আচলতে বহুত কমন হয় আৰু বহুত ইম্পৰ্টেণ্ট কণ্টেণ্ট বুজিব আহিবলগীয়া কণ্টেণ্ট সেইবিলাকহে আমি আগবঢ়াবলৈ আপোনালোকক চেষ্টা কৰোঁ তো আজি আমি এটা ছিৰিজত মেথছৰ ভিডিঅ'সমূহতো আমি শ্বৰ্টছৰ যোগেদি কনচেপ্টবিলাক আমি দিবলৈ চেষ্টা কৰোঁ ট্ৰিক্সবিলাক তো ৰিজনিঙো তেনেকৈ ধৰণেই দিবলৈ চেষ্টা কৰিছোঁ এতিয়ালৈকে বৰ্তমানলৈকে ইংৰাজী বিষয়টো আমি আগবঢ়োৱা নাই গতিকে অতি সোনকালে ইংৰাজী বিষয়টো আগবঢ়াম মাথো আপোনালোকৰ সহযোগিতা আমাক লাগিব গতিকে খুব সুন্দৰভাৱে সহযোগিতা আমাক আগবঢ়াই থাকক জ্ঞানতীৰ্থ টীমে আপোনালোকৰ সহযোগিতা আগবঢ়াব তো এতিয়া কথাটো কি হ'ল আমি মেথছৰ এটা পইণ্ট চিলেবাছৰ এটা পইণ্ট যিটো হৈছে চিম্প্লিফিকেশ্যন একদম প্ৰথমতে যিটো আছে আমি সকলোৱে ইগন'ৰ কৰোঁ নহয় জানো চিম্প্লিফিকেশ্যন মানে কি আৰু প্লাছ মাইনাছ আমি তেনেকৈ ভাবোঁ তো চিম্প্লিফাই কৰিব লাগে আৰু আমি সেইখিনি প্ৰেক্টিছ নকৰাকৈও গ'লেও যে পাৰিম তেনেকুৱা ধৰণৰ আমাৰ এটা ভুল ধাৰণা কি হয় আমাৰ সকলোৰে মনত আছে হয় যেতিয়া মই মোৰো সেনেকুৱা ধাৰণা আছিলে তো চিম্প্লিফিকেশ্যন ময়ো তেনেকৈ ধৰণে কৰি যোৱা নাছিলোঁ কিন্তু পৰীক্ষাত এক্সামবিলাকত কম্পিটিটিভ এক্সামবিলাকত যেতিয়া এনেকুৱা ধৰণৰ থাম্বনেইলত দেখিছে আজি কিহৰ বিষয়ে আলোচনা কৰিম গতিকে এনেকুৱা ধৰণৰ চিম্প্লিফিকেশ্যনৰ যিবিলাক মেথছ আপোনালোকক কৰিবলৈ দিব তো এই চিম্প্লিফিকেশ্যনৰ মেথছবিলাক কি হয় পৰীক্ষা হলত গৈ আপোনালোকে যদি কোনো ধৰণৰ প্ৰেক্টিছ কৰি নাযায় তো তেতিয়াহ'লে কৰিব নোৱাৰিব গতিকে চিম্প্লিফিকেশ্যনৰ কিছুমান পইণ্ট আচলতে আপোনালোকে যদি চাই নাযায় কিছুমান নিয়ম যদি চাই নাযায় এটা বহুত টাফ লেভেল পাই যায়গৈ গতিকে এই কুৱেশ্যনটো আপোনালোকে যেতিয়া পৰীক্ষা হলত পাৰিব মই নোৱাৰিব বুলি কোৱা নাই যেতিয়া চাই নাযায় তো ফাৰ্ষ্ট অফ অল আমি এইটো কৰিব লাগিব তাৰপিছত আকৌ এইটো কৰিব লাগিব তাৰপিছত এনেকৈ ধৰণে কৰিব লাগিব কিন্তু ইমানখিনি কৰিবলৈ আচলতে এক্সামবিলাকত আমাৰ সময় নাথাকে আৰু শুদ্ধ উত্তৰ যে ওলাবগৈ মাজতে কিবা এটাতো গণ্ডগোল লাগিবই কাৰণ ইমান এটা ডাঙৰ অংক কেৱল এইটোৱে নহয় ইয়াতকৈ বহুত ডাঙৰ অংক দি দিয়ে তো এইটোতো সৰু লৈছোঁ প্ৰিলিমিনাৰী কনচেপ্টটোৰ কাৰণে আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিবলৈ ঠিক আছে চিন্তা কৰিবলগীয়া নাই তো এই কুৱেশ্যনটোতে আমি এতিয়া আলোচনা কৰিম কিনো আচলতে কেনেকৈ ধৰণে আমি ট্ৰিক্স লগাই আচলতে কুৱেশ্যনটো কৰিব পাৰিম তো তাৰ বাবে আপোনালোকে মন কৰক এই কুৱেশ্যনটোত 4/5 আছে লাষ্টত বাকী গোটেইখিনি 1 1 1 আছে গতিকে আমি কি কৰিম 4 আৰু 5টো আমি এনেকৈ ধৰণে পাতি ল'ম 4 আৰু 5 ঠিক আছে 4 আৰু 5টো আমি এনেকৈ ধৰণে পাতি ল'ম বাকী থাকিলে 1 1 2 3 অৰ্থাৎ 1 কেইটা আছে 3টা এনেকৈ ধৰণে 1 3টা আছে মই এইখিনি কথা কোৱা নাই 1 2 3 ঠিক আছে তাৰমানে 1 2 3 আমি 3টা আনচাৰ দিম তাৰমানে এতিয়া 5 এই 5টোৱে 4টোৱে কিমান হ'ব 9 হ'ব হয়নে তো 5 4 9 হ'ব 9 5 কিমান হ'ব 9 আৰু 5 যেতিয়া আমি প্লাছ কৰিম তেতিয়া 14 হ'ব হয়নে 14 9 কিমান হ'ব 23 হ'ব নহয় জানো 14 9 23 হ'ব অৰ্থাৎ এতিয়া এই গোটেইটো যেতিয়া আমি এডিশ্যন কৰিম তাৰ উত্তৰটো আমি কিমান পাম 23/14 অৰ্থাৎ 23/14 আনচাৰটো এইটো সহজ হয়নে কিমান সহজে আচলতে আনচাৰটো আমি উলিয়াই ল'ব পাৰিছোঁ নহয় জানো তো এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমি যদি এনেকুৱা ধৰণৰ ট্ৰিক্সবিলাক শিকি যাওঁ আমি চৰ্চাৰ জৰিয়তে আপোনালোকক শিকাবলৈ চেষ্টা কৰিছোঁৱে তো আশা কৰোঁ আপোনালোকে বুজি পাইছে আমি এনেকুৱা ধৰণৰ কুৱেশ্যন যে কেৱল এনেকৈ আহিব তেনেকুৱা ধৰণৰতো কোনো কথা নাই অলপমান ডাঙৰকৈও আহিব পাৰে মাইনাছ দি আহিব পাৰে তো সেই গোটেইখিনিয়ে আমি আজি এই ভিডিঅ'টোত ডিছকাশ্যন কৰিম গতিকে ভিডিঅ'টো 10 মিনিটমান হ'ব পাৰে মাথো আপোনালোকে খুব মন দি চাব স্কিপ নকৰাকৈ চাব ঠিক আছে পৰৱৰ্তী কুৱেশ্যন এটাও আমি চাই লওঁ ঠিক আছে তো এই কুৱেশ্যনটো মন কৰক অলপমান ডাঙৰ দি দিলে কিন্তু কুৱেশ্যনটো সম্পূৰ্ণ একেই এইটো আচলতে মই আপোনালোকক কমেণ্টত জনাবলৈ ক'ব লাগে কিন্তু মই কমেণ্টত জনাবলৈ নকওঁ এইটো মই ছল্ভ কৰি দিম ঠিক আছে ইয়াতো গোটেইখিনি 1 আছে দেখিছে 2 আৰু 3 আমি লিখি ল'ম 2 আৰু 3 পূৰ্বৰ প্ৰশ্নটোৰ দৰে একেই পূৰ্বৱৰ্তী প্ৰশ্নৰ দৰে 1 2 3 4 5 5টা আছে 1 2 3 4 5 হ'ল তাৰমানে 2 আৰু 3 যেতিয়া আমি প্লাছ কৰিম আমি কিমান পাম 5 পাম 5 আৰু 3 যেতিয়া প্লাছ কৰিম আমি 8 পাম ইয়াত লিখিম 8 আৰু 5 আমি যেতিয়া প্লাছ কৰিম 13 পাম আমি ইয়াত লিখিম 13 আৰু 8 আমি যেতিয়া প্লাছ কৰিম এইকেইটা গোটেইটা প্লাছ দেই প্লাছ যেতিয়া কৰিম তেতিয়া 21 পাম 21 আৰু 13 যেতিয়া প্লাছ কৰিম 3 একে 4 2 একে 3 34 পাম অৰ্থাৎ ইয়াৰ উত্তৰটো কিমান হ'ব 34/21 অৰ্থাৎ 34/21 একদম ছেকেণ্ডত উলিয়াব পৰা আনচাৰ হয়নে যেতিয়া যদি আমি প্লাছবিলাক কৰোঁ বহুত সময় লাগি যাব আৰু যে শুদ্ধ উত্তৰটো ওলাবগৈ মাজতে কিবা গণ্ডগোল লাগি যাব পাৰে তেনেকুৱা ধৰণৰ কোনো নিশ্চয়তা নাথাকিব গতিকে পৰৱৰ্তী কুৱেশ্যনটো যাম বৰ বেছি সময় নষ্ট নকৰোঁ
তো এই কুৱেশ্যনটো মন কৰক অলপমান বেলেগ ধৰণে দি দিলে এইটো আচলতে কুৱেশ্যন মাৰ্ক ইয়াৰ মানটো উলিয়াবলৈ কৈছে তো x ইজ ইকুৱেল টু এই গোটেই মানটো দি দিলে তো তেতিয়াহ'লে 2x/7 + 4 কি হ'ব এতিয়া x ইজ ইকুৱেল টু গোটেই মানটো মানে এই গোটেইখিনি আমি কৰিব লাগিব পূৰ্বৰ দৰে তো ইয়াৰ বাবে কি কৰিব লাগিব গোটেইখিনি 1 আছে প্লাছ আছে 1/2 আমি 1/2 এনেকৈ ধৰণে লিখি ল'ম এটা 2 3 4 চাৰিটা ঘৰ পতাব লাগিব 1 2 3 4 ঠিক আছে তাৰমানে 2 + 1 3 পালোঁ 3 + 2 কিমান পালোঁ 5 পালোঁ 5 + 3 কিমান পালোঁ 8 পালোঁ 8 + 5 কিমান আমি 13 পালোঁ অৰ্থাৎ x ইজ ইকুৱেল টু কিমান হ'ব x ইজ ইকুৱেল টু 13/8 পালোঁ হয়নে তাৰমানে 2/6 + 7/4 আমি এতিয়া উলিয়াব পাৰিম 2 × 13/8 + 7/4 আমি পালোঁ 2 4 × 8 2 4 × 8 অৰ্থাৎ আমি 4টো তলত লিখিম আৰু 13 + 7 যেতিয়া আমি কৰিম তেতিয়াহ'লে 20 হ'ব আৰু 4 5 × 20 অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 5 ঠিক আছে 5 মই অলপমান তললৈ দি দিব লাগিব নহয় জানো কাৰণ নেদেখিলে দেখিছে তো 5 ঠিক আছে এতিয়া পৰৱৰ্তী কুৱেশ্যনটোলৈ যাওঁ অলপমান বেলেগ কুৱেশ্যন এইটো দেই মন কৰিব তো মন কৰক সেইটোতো মাইনাছ আহি গ'ল হয়নে 1 - 1 - 1 আহি গৈছে গতিকে এতিয়া মাইনাছ আহিলেনো কি কৰিম চিন্তা কৰিবলগীয়া নাই একেধৰণে প্ৰচেছটো একেই কৰিম আমি 1 1 1 আছে খালি গোটেইকেইটাত মাইনাছ আছে আৰু 1/5 আছে আমি কি কৰিম 1/5টো পূৰ্বৰ দৰে লিখি ল'ম 1/5 1 আৰু 5 1 2 3 তিনিটা আকৌ জুখি ল'ম 1 2 3 আকৌ লিখি ল'ম পূৰ্বৰ দৰে একেই ঠিক আছে মাথো ইয়াত কি কৰিব লাগিব মাইনাছ চিন থকাৰ কাৰণে 5ৰ পৰা 1 এটা আমি মাইনাছ কৰিব লাগিব 5ৰ পৰা যেতিয়া আমি 1 এটা মাইনাছ কৰিম তেতিয়া 4 থাকিব হয়নে এতিয়া 4ৰ পৰা 5 যেতিয়া আমি মাইনাছ কৰিম আমি সকলোৱে জানো 4 মাইনাছ আমি এইডোখৰ লিখি লৈছোঁ দেই 4 - 5 কৰিলে আমি কিমান পাম -1 কাৰণ ডাঙৰটোৰ আগত মাইনাছ আছে সেইটো ভুল নকৰিব কিন্তু কেতিয়াও তো ইয়াত -1 হ'ব ঠিক আছে -1 - 4 -1 - 4 হয়নে তো মাইনাছে মাইনাছে প্লাছ হৈ গ'ল হয়নে তো -1 কৰিম -1ৰ পৰা -4টো মাইনাছ কৰিম নহয় জানো তো মাইনাছে মাইনাছে প্লাছ -5 তো এইটো -5 আহি গ'ল হয়নে এতিয়া উত্তৰটো উলিয়াব লাগে -5/-1 অৰ্থাৎ -5/-1টো উত্তৰ হ'ব অৰ্থাৎ 1 1 কেঞ্চেল যাব আৰু তলতটো থকা নথকা একেটাই গতিকে 5 আমি আনচাৰ লিখিব পাৰিম এই কুৱেশ্যনটোত ঠিক আছে বুজি পাইছে নিশ্চয় পৰৱৰ্তী কুৱেশ্যনটোলৈ যাওঁ ঠিক আছে তো এই কুৱেশ্যনটো মন কৰক একদম প্ৰথমতে কৰা নিয়মটোৰ সৈতে প্ৰায় একেই খালি ইয়াত কি হৈছে গোটেইখিনি প্লাছ চিনে আছে খালি গোটেইখিনি 1 নাই তো 1 যদি গোটেইখিনি নাথাকে বেলেগ সংখ্যাও থাকিব পাৰে নিশ্চিতভাৱে থাকিব পাৰে তো তেতিয়া আমি কি কৰিম হয়নে তেতিয়া আমি এইটো সলভ কৰিবলৈ হ'লে 1/4 আমি লিখিম 1/4 1 আৰু 4 1 2 3 পুনৰ 1 2 3 আমি পালোঁ 1 চৰি মই নিজেই ভুল কৰি দিছোঁ তো এইটো 1 2 3 ভুল কৰা নাই আচলতে এইটো মই লিখিব নালাগিছিলে তো তিনিটা ঘৰ পুনৰ পাতি ল'লোঁ এতিয়া 2 3 1 বেলেগ বেলেগ সংখ্যা আছে গতিকে আমি ওপৰত কি কৰিম 2 3 1টো আমি লিখি ল'ম অলপ চিনাহিটো বেলেগ হ'লে নিশ্চয় বুজিবলৈ আপোনালোকৰ সুবিধা হ'ব ইয়াতে লিখি ল'ম 2 2 3 তলৰ পৰা লিখিম দেই 2টো ইয়াত লিখিম 3টো ইয়াত লিখিম 1টো ইয়াত লিখিম আৰু 1টো লিখা নিলিখা একেটাই নহয় জানো এতিয়া এই ঘৰটোত যিটো সংখ্যা পাতিব লাগিব সেই সংখ্যাটো পাতিবলৈ পূৰ্বৰ দৰে একেই মাথো 4 × 2 8 হ'ল 8 + 1 যিহেতু প্লাছ চিন আছে 8 + 1 আমি ইয়াত কি লিখিব পাৰিম 9 লিখিব পাৰিম নহয় জানো ইয়াত আমি কি লিখিব পাৰিম 9 বুজি পাইছেনে 4 × 2 যিটো 2 আছে 4 × 2 8 + 1 9 কৰিব পাৰিম ঠিক আছে ঠিক একেধৰণে 9 × 30 অৰ্থাৎ 27 আমি সকলোৱে জানো 27ৰ লগত আমি যেতিয়া 4 এটা প্লাছ কৰিম তেতিয়া আমি ইয়াত কি লিখিব পাৰিম 31 ইয়াত প্লাছ হৈ যাব আৰু সেইটো হ'ব 31 হয়নে 31 এতিয়া 31 × 1 31 × 1 31 হ'ব আৰু 9টো যেতিয়া প্লাছ কৰিম 40 পাম হয়নে অলপমান মন কৰিব এইটো কুৱেশ্যন অলপমান ক্ৰিটিকেল লাগিব পাৰে বাট প্ৰেক্টিছ কৰিলে আহি যাব তো এই গোটেই চিৰিজটো আমি বনাই লোৱাৰ পিছত উত্তৰটো পালোঁৱেই 40/31 অৰ্থাৎ 40/31 হ'ব শুদ্ধ উত্তৰ আশা কৰোঁ বুজি পাইছে হয়নে আৰু পৰৱৰ্তীত আৰু কুৱেশ্যনছ এটা আৰু চাগে 3টামান কুৱেশ্যন যদি আমি কৰোঁ এইটো টপিকৰ ওপৰত তো এইটো টপিকৰ যিমানবিলাক আহিবলগীয়া সম্ভাৱনা থকা কুৱেশ্যন আছে সকলোবিলাক আমি শেষ কৰিব পাৰিম তো এই কুৱেশ্যনটো মন কৰক এই কুৱেশ্যনটো অলপ ধৰণৰ বেলেগ ধৰণৰ আপোনালোকৰ লাগিছে পূৰ্বৱৰ্তী কুৱেশ্যনটোৰ সৈতে একেই বাট ইয়াত কি হয় মাইনাছ চিনো আহি গৈছে প্লাছ চিনো আহি গৈছে তো এতিয়া আমি কি কৰিম চিন্তা কৰিবলগীয়া নাই সম্পূৰ্ণ একেই মাথো অকণমান সাল সলনি হ'ব তো 1/4 আছে আমি 1/4 লিখি ল'ম এইটো সদায় লিখিমেই আমি 1/4 লিখি ল'ম ঠিক আছে 1 2 3 4 এইটো সদায় আমি যোগ কৰিমেই 1 2 3 4টা আছে 1 2 3 4টা আছে এতিয়া আমি কি কৰিম পূৰ্বৰ ভিডিঅ'টোৰ দৰে 4 3 2 2 আমি লিখি ল'ম 4 3 2 2 ওপৰত লিখি ল'ম 1 থাকিলে এইকাৰণে লিখিব নালাগে কাৰণ 1ৰ লগত ইনটু কৰিলে যিটো হ'ব সেইটোৱে হ'ব গতিকে লিখাৰ কোনো প্ৰয়োজন নাই গতিকে আমি 4 3 3 2 1 এনেকৈ ধৰণে লিখি ল'ম 4টা ঘৰত ঠিক আছে তাৰপিছত কি হ'ল আমি চিনকেইটাও লিখি ল'ব লাগিব তো ইয়াত মাইনাছ চিন আছে মাইনাছ চিন লিখিম
মাইনাছ আছে মাইনাছ লিখিম, মাইনাছ আছে মাইনাছ লিখিম, প্লাছ আছে প্লাছ লিখিম। তো ইয়াত এতিয়া কি হ'ব, পূৰ্বৰ দৰে 4 গুণ 4 4 যা কি হয় 16 হ'ব। আৰু 16ৰ লগত এই 1টো আমি মাইনাছ কৰিম, যিহেতু মাইনাছ চিন আছে। তো 16ৰ পৰা 1 গুচি গ'লে আমি কিমান পাম, 15 পাম। নিশ্চিতভাৱে এইটো আপোনালোকৰ জ্ঞাত, হয়নে? আৰু পৰৱৰ্তী অংকটো আমি ঠিক একেধৰণে কৰিম। 14 3 যা কিমান হ'ব, 14 3 যা 45 হ'ব, হয়নে? 45 মাইনাছ আছে, গতিকে মাইনাছ চিন আছে, মাইনাছ চিন দিম। 45ৰ পৰা 44 গুচি গ'লে 41 হ'ব, হয়নে? 45ৰ পৰা 4 গুচি গ'লে 41 হ'ব। তো পৰৱৰ্তী অংকত কি কৰিম আমি, ঠিক একেধৰণে 41ৰ লগত 2 কৰিম, কিমান হ'ল 82 হ'ল। 82ৰ লগত মাইনাছ আছে, মাইনাছ 15 কৰিম, হয়নে? মাইনাছ 15 তো মাইনাছ হৈ যোৱাৰ লগে লগে 41ৰ পৰা যেতিয়া 15টো মাইনাছ কৰিম আমি পাম 67 পাম, নহয় জানো? 67 পাম। তো ইয়াত একেই হ'ব, চাওক 67 × 2, 67 × 2 কিমান হ'ব আমি লিখি ল'ম। 7 2 যা 14, 1 থাকিলে, আৰু এইফালে 6 2 যা 12, 13, 134 হ'ল, নহয় জানো? তো 134ৰ লগত যিহেতু প্লাছ চিন আছে, আমি 41টো প্লাছ কৰিম, অৰ্থাৎ 41টো আমি প্লাছ কৰিম। 4 একে 5, 4 3 7, 175, অৰ্থাৎ 175। আৰু উত্তৰটো কি হ'ব 175/67, 175/67। তো এইটোৱে হ'ব উত্তৰ। বুজি পাইছে? অলপমান ক্ৰিটিকেল লাগিব পাৰে, বাট প্ৰেক্টিছ আপোনালোকক প্ৰেক্টিছে মানে পাৰফেক্ট বনাই দিব, ঠিক আছে? সহজ কুৱেশ্যন। এই কুৱেশ্যনটোত আপোনালোকে মন কৰক, প্ৰায় একেই কুৱেশ্যনছ, বাট ইয়াত কি কৰি দিলে 1 1 1 থাকিব, 2 3 4 এইকেইটা সংখ্যা বদলাই দিলে। তো চিন্তা কৰিবলগীয়া নাই, আমি শিকাই দিম। জ্ঞানতীৰ্থ আমাৰ সৈতে আছে, আৰু জ্ঞানতীৰ্থৰ সৈতে আপোনালোকে কিবা এটা পঢ়িবলৈ আহিছে। আমি গোটেই কনচেপ্টটো নল'ম এটা টপিকৰ ওপৰত, তেনেকুৱা ধৰণৰ কোনো কথা নাই। আৰু মাত্ৰ 2টা কুৱেশ্যন আছে, এই 2টা কুৱেশ্যনত আমি সম্পূৰ্ণ এই এনেকুৱা ধৰণৰ চিম্প্লিফিকেশ্যনৰ কুৱেশ্যনৰ সম্পূৰ্ণ আমি কি কৰিম, কনচেপ্টটো লৈ শেষ কৰি দিম, নহয় জানো? তো ইয়াতে কি কৈছে 4 আৰু 5 আছে, আমি চিধাই লিখি ল'ম পূৰ্বৰ দৰে। 4 আৰু 5 লিখি ল'লোঁ। 1 2 3 4 আছে, 1 2 3 আছে, 3টা ঘৰ আমি পুনৰ লিখি ল'ম। 1 2 3, ইয়াত গোটেইকেইটা 1 আছে, ওপৰত 1 লিখা নিলিখা একেটা কথাই, তো আমি নিলিখোঁ, হয়নে? তো পূৰ্বৰ দৰে প্লাছ চিন আছে, আমি কি কৰিম 5 4 9 হৈ গ'ল। এই যিটো 3, এই 3টোৱে 9টোক আমি ডিভাইড কৰি দিম, যিহেতু 4 আৰু 5টো কাম ইতিমধ্যে হৈ গৈছে। তো 3ৰ কামটো এই ঘৰটোত কৰিম। তো 3 3 যা 9 হৈ গ'ল। তো 5 3 কিমান হৈ গ'ল, 5 3 8 হৈ গ'ল। 8ৰ তলত 2 এটা পাতিম, এই 2টো, হয়নে? এই 2টো পাতিম। 2 4 যা 8 হৈ গ'ল, হয়নে? 3 4 কিমান হ'ব 7। এতিয়া উত্তৰটো কি হ'ব 7/4, 7/4 হ'ব শুদ্ধ উত্তৰ, হয়নে? বুজি পাইছে নিশ্চয়? আশা কৰোঁ এই কুৱেশ্যনটো সকলোৱে বুজি পাইছে, নহয় জানো? যিসকলে বুজি নাপায় আমাক কমেণ্ট বক্সত জনাব, আমি নিশ্চিতভাৱে পুনৰবাৰ বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া পৰৱৰ্তী কুৱেশ্যনটোত আমি যাম। পৰৱৰ্তী কুৱেশ্যনটো কি আছে মন কৰক, আমি অকণমান এইফালে আনিব লাগিব এইটো কুৱেশ্যন, নহয় জানো? তো এইটো কুৱেশ্যনত কি আছে মন কৰক। এতিয়া দুইফালে কণ্ডিশ্যন লগাই দিলে, মাথো ইয়াত মাইনাছৰ কণ্ডিশ্যনো নাই, ইমানো মাইনাছৰ কণ্ডিশ্যনো ইয়াত নিদিয়েগৈ আৰু সাধাৰণতে। তো এইটো চিন্তা কৰিবলগীয়া নাই, ইমান টাফ নকৰেগৈ সাধাৰণতে, তথাপি শিকি থোৱাটো আমাৰ কাৰণে ভাল। তো এই কুৱেশ্যনটোতো আমি চিন্তা নকৰোঁ, আমি 7/5 লিখিম। 7 5 লিখি ল'লোঁ, হয়নে? 1 2 3 পূৰ্বৰ দৰে 1 2 3, ঠিক আছে? আৰু ছেকেণ্ড ষ্টেপত আমি কি কৰিছিলোঁ 1 5 3টো লিখি লৈছিলোঁ, 1 5 3 লিখি ল'লোঁ। মাইনাছ চিনৰ কণ্ডিশ্যন নাই, গতিকে চিন নিলিখিলেও হ'ব। ইয়াত আমি ইয়াত কি কৰিম 5 1 যা 5, 5 প্লাছ চিন আছে, 5 আৰু 7 কৰিলে আমি 12 পাম। কিন্তু 12টোৱে শুদ্ধ উত্তৰ ইয়াত নহ'ব, হয়নে? কাৰণ কেলৈ নহ'ব, 7 আৰু 5 ইউজ কৰিলোঁ, 3টো ইউজ কৰা নাই। 3 4 যা 12, গতিকে 4 ইয়াৰ শুদ্ধ, এইটো পইণ্টৰ শুদ্ধ হ'ব। তো আমি ইয়াৰ পিছত কি কৰিম 5 4 যা কিমান হ'ব, 5 4 যা 20, 20 + 5 কিমান হ'ব 25, 25ৰ লগত আমি 5টো ডিভাইড কৰিব লাগিব। 5 5 যা 25, হয়নে? এতিয়া কি কৰিম আমি 5 আৰু 30 আমি মাল্টিপ্লাই কৰিম। 5 3 যা 15, 15ৰ লগত আমি কি কৰিম প্লাছ কৰিম। কিমান প্লাছ কৰিম 4 প্লাছ কৰিম। তো 19 আহিব। 19ৰ তলত দিবলৈ আৰু একো নাই, 5লৈকে শেষ হৈ গ'ল, গতিকে 19 কি হ'ব 19/5 ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। এই কুৱেশ্যনটোৰ আনচাৰ হ'ব 19/5। আশা কৰোঁ এই কুৱেশ্যনটো আমি আপোনালোকৰ সৈতে এনালাইচিছ কৰাত বুজোৱাত আমি সফল হৈছোঁ, আৰু আপোনালোকেও এই ভিডিঅ'টোৰ দ্বাৰা যথেষ্ট উপকৃত হৈছে। যদি ভিডিঅ'টো ভাল লাগিলে নিশ্চয় ভিডিঅ'টো লাইক এটা কৰিব, ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব ভিডিঅ'টো কেনেকুৱা পালে, আৰু চেনেল ছাবস্ক্ৰাইব কৰি বেল ঘণ্টাটো অল প্ৰেছ কৰিব, যাতে